দক্ষিণ কামৰূপৰ ছয়গাঁৱত গৰখীয়া মাৰৈ পূজা উদযাপন। ছয়গাঁৱৰ বাটাকুচি বিশ্বহৰি ৰাজকীয় ৰসে পৰম্পৰাগতভাৱে উদযাপন কৰি অহা গৰখীয়া মাৰৈ পূজা পৰিচালনাৰ্থে চন্দ্ৰকান্ত দাসক সভাপতি, ধীৰেন নাথক কাৰ্যকৰী সভাপতি, নিৰ্মল নাথক সাধাৰণ সম্পাদক, দিলীপ নাথক উপসভাপতি, মুনীন্দ্ৰ বৰক ধন ভৰালী আৰু পূৰ্ণ দাসক সহ সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচন কৰি এখন গৰখীয়া মাৰৈ পূজা সমিতি গঠন কৰা হয়। 9 ডিচেম্বৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে ছয়গাঁৱৰ বাটাকুচি মাৰৈঘৰ প্ৰাংগণত অনুষ্ঠিত গৰখীয়া মাৰৈ পূজাৰ কাৰ্যসূচী অনুসৰি দুলৰি স্থাপন, শিৱ পূজা, ঘট পুৰণ, দেৱীৰ পূজাৰম্ভ, যাত্ৰাভিনয়, হৰবলি, গৰখীয়াৰ ভাৰ স্থাপন, ঘট পুৰণ, পূজাৰম্ভ, ভোগ বিতৰণ, আমন্ত্ৰিত অতিথিৰ অভ্যৰ্থনা, বলিদান, ৰাজহুৱা নিৰ্মালী বিতৰণ কাৰ্যসূচী অনুষ্ঠিত হয়। বাটাকুচি ৰাজকীয় ৰসৰ এই গৰখীয়া মাৰৈ পূজাত অংশগ্ৰহণ কৰে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী কুমাৰ ভৱেশ আৰু অসমীয়া বোলছবি পৰিচালক তথা সাংবাদিক বিশ্বজিৎ কলিতাই। মানে অলপ স্বাস্থ্যটো হেৰি হৈছে গম পায় আৰু অলপ বেছিকৈ সৰুৰ পৰা আহিছোঁ মুখত গম পায় আৰু দিগদাৰ হ'ব হ'ব দে এতিয়া আগতে বৰ ভালে আছে বৰ ভালে আছে সৃষ্টি কেতিয়া হৈছিল কেনেকৈ হৈছিল সেইটো অকণমান অসুবিধা হয়, কিন্তু আমি জানো যে বাটাকুচি নামটো কেনেকৈ উৎপন্ন হ'ব। ইয়াৰতে আমাৰ প্ৰবাদমতে কথা এটা আছিল যে আমাৰ এইখন গাঁৱত বহুতো বাটা আছিল, এই বাটাবিলাক মানুহবোৰে কচাকচি কৰি কাটি তত্ত্বত থৈ দিছিল আৰু শেষত এই বাটা কচাকচিটোৰ পৰা কুচি হ'ল, এনেকৈ বাটাকুচি নামৰ সৃষ্টি হ'ল। আৰু এই বাটাকুচি গাঁৱতে আমাৰ এই গৰখীয়া মাৰৈ পূজা হয়। আজি বহুদিন আগৰ পৰা এনেকৈ বিভিন্ন মানে প্ৰথাৰ চলি আহিছে আৰু আগৰ মানুহখিনি অকল স্থানী তৰাপাত এইবিলাকে ব্যৱহাৰ কৰি আমাৰ এই পূজাখন পাতিছিল, কিন্তু আজি উন্নত ব্যৱস্থাৰ কাৰণে আজি উন্নত হৈছে। লগতে আমি যিহেতু আমাৰতো ওপৰৰ উপদেষ্টামতে আমি জনামতে এই বাটাকুচি গাঁৱত আগতে মুছলিমসকলৰ পূজা কৰিছিল আৰু 20 দিনৰ পৰা সেই সময়তো পূজা হৈছিল আৰু মানুহৰ আমাৰ কোনাটি এতিয়াও আমাৰ গাঁৱত আছে আৰু তেওঁলোকৰ বংশধৰ মানুহসকলৰ বংশধৰ আমাৰ বাটাকুচি গাঁৱত পোৱা যাব এতিয়াও আছে। আৰু আমি জনামতে 1969 চনৰ পৰা ইয়াত প্ৰতিমা পূজা হৈছিল আৰু আগতে প্ৰতিমাবিলাক মানে প্ৰত্যেকজন মানুহে প্ৰত্যেকজনৰ নিৰ্দিষ্ট কিছুমান মানুহে গাঁত পাতি লৈ এই প্ৰতিমাবিলাক আৰু লগতে এই 1969 পিছত আমাৰ স্থায়ীভাৱে আমি মোটামুটি 2018 চনত আমি তেতিয়া আমি স্থায়ী প্ৰতিমা নিৰ্মাণ কৰিলোঁ আৰু তেনেকৈ আমাৰ গাঁৱৰ মানুহখিনি চলি আছে। আৰু আজি পূজাটো প্ৰত্যেক বছৰ আঘোণ মাহৰ সোমবাৰ আৰু মঙলবাৰ হ'ব লাগে। আমাৰ তিথিৰ কোনো এটা মানে ধৰা বন্ধা নাই, তিথি যিকোনো তিথি হ'ব পাৰে আৰু আঘোণ মাহৰ সোমবাৰ আৰু মঙলবাৰ হয়। আমি যোৱাকালি আমাৰ যিটো দুদিনীয়া কাৰ্যসূচী যোৱাকালি আৰু আজি 9 তাৰিখ আৰু 10 তাৰিখ ডিচেম্বৰ এই হিচাপত চুক্তি স্থাপন হৈছে। আৰু যোৱাকালি আমাৰ টিকা লাইফলৈ ইয়াত নাট পৰিৱেশন কৰিছিল আৰু যথেষ্ট তেওঁলোকে সমাধান লাভ কৰিছিল। আৰু আজিও আমি আমাৰ মাননীয় আমাৰ পৰস্পৰী সমষ্টিৰ বিধায়ক তথা বিভিন্ন ধৰণৰ আমি দল সংগঠনৰ নেতাসমূহক আমি মাতি আনিছিলোঁ, তেওঁলোকে আহিছিল, বিভিন্ন ধৰণে সহায় কৰিছে। আৰু লগতে আমাৰ যি ওচৰত মানুহ কিছুমান আছিল এই ওচৰৰ মানুহখিনিও আমাৰ যথেষ্ট ধৰণে বিভিন্ন দিশত আগবঢ়াই নি আমাক আগবাঢ়ি যোৱাত সহায় কৰিছিল। আৰু মই যি চক্ৰসংঘত আছে ৰাইজৰ হৈ আমি এটা কথা উল্লেখ কৰিম যে আমাৰ যিখিনি উপদেষ্টা আৰু ৰাইজৰ যিটো সহায় সহযোগিতা এইখিনি যিখিনি হৈছিল এইখিনি আমাৰ যথেষ্ট আমি সহযোগ পাইছোঁ, ৰাইজৰ সহযোগ পাইছোঁ, বিপুল সহায় পাইছোঁ। আৰু এইদৰে আজি 10 তাৰিখে আমি বলি বিহুৰ দিনত আমি আমাৰ এই কৰ্মখিনি আমি অন্তিম পৰ্যায়ত লৈছোঁ, আমি শেষ পৰ্যায়ত পাইছোঁ। গতিকে এইদৰে আমাৰ এই পূজাখন চলিছে। ইয়াত আগতো আমি বিভিন্ন ধৰণে আমাৰ ক'ব লগা আছে বহুত কিবা কিবি, কিন্তু সময়ৰ ক্ষেত্ৰত আমি এইবিলাক অকণমান অসুবিধা হয় আৰু তেনেকৈ আমাৰ লিখিত যিহেতু প্ৰমাণ নাই, আমি মুখামুখি যিখিনি কথা হৈ আছে সেইখিনিৰ ওপৰত আমি নিৰ্ভৰ কৰি বৰ্তমানলৈ আমি চলি আছোঁ। গতিকে আমাৰ বাটাকুচি বিশেষত্ব এই মন্দিৰটোৰ গৰখীয়া মাৰৈ পূজাৰ বিশেষত্ব আমাৰ এইখিনি। গতিকে
আমাৰ এই পূজাখন প্ৰত্যেক বছৰৰ আঘোণ মাহত চলে। কুসুম হোটেল বছৰ অবিৰত সেৱা দ্য নিউজলেণ্ডছ অবিৰত তথ্যানুসন্ধান আপোনাৰ সেৱাত খবৰ সন্ধান দ্য নিউজলেণ্ড